আমি আজি উপস্থিত আছো বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত সৰভোগৰ যি বৰ্ণগড় অঞ্চল আৰু বৰ্ণগড় অঞ্চলৰ ভট্টদেৱৰ জন্মস্থান বুলি কোৱা হয়। বৰ্ণগড় অঞ্চলৰ যি ঐতিহ্যমণ্ডিত গৰখীয়া মন্দিৰ শ্ৰীকৃষ্ণৰ জন্মস্থান বুলি কোৱা হয় আৰু ঐতিহ্যমণ্ডিত গৰখীয়া মন্দিৰত আজি অষ্টমী তিথিত উদযাপন কৰা হয় জন্মাষ্টমী অনুষ্ঠান। আমি মন্দিৰৰ কমিটিৰ মানুহ আমাৰ লগত আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। পুৰা আজিৰ অনুষ্ঠানৰ বিষয়ে নমস্কাৰ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান ঐতিহাসিক আৰু বহু পুৰণি, গতিকে এই থানৰ অন্যতম পৰ্ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আমি অসমবাসী ৰাইজলৈ ভক্ত ৰাইজলৈ সেৱা জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই জন্মাষ্টমী উৎসৱত অন্যান্য ঠাইৰ ভক্তসকলে ইয়াত গোট খাইছেহি, অসমৰ বাহিৰৰ পৰাও ইয়াত গোট খাইছেহি। প্ৰতিবাৰতে এইবেলিও আমি 30,000 পৰা 40,000 ভক্ত ৰাইজ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ভক্তসকলৰ সমাগমে আমাক ধন্য কৰিছে। আশা কৰোঁ শান্তি শৃংখলা অটুট ৰাখি তেওঁলোকে সেৱা জনাব আৰু জন্মাষ্টমীৰ কাৰ্যসূচী উপভোগ কৰিব। ধন্যবাদ। যোৱাবাৰ তুলনাত এইবাৰ ভক্তৰ ভিৰ বেছি হোৱাৰ আশা কৰিছোঁ। এইবাৰ বতৰ ভাল। ধন্যবাদ। এতিয়া ইতিমধ্যে তেওঁ আমাক জনাইছে যে যোৱাবাৰ তুলনাতো যিহেতু যোৱাবাৰ 30-40,000তকৈ অধিক ভক্ত ইয়াৰ সমাগম ঘটিছিল আৰু এইবাৰ তেওঁলোকে মন্দিৰ কমিটিয়ে 30-40,000তকৈ অধিক ভক্তৰ ভিৰ আশা কৰিছে। মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। লোকে লোকাৰণ্য হৈ পৰা সেই পৰিৱেশ, পবিত্ৰ ভাদ মাহৰ অষ্টমী তিথিত শ্ৰীকৃষ্ণ জন্ম হয় বুলি যি এক লোকবিশ্বাস আছে, সেই উপলক্ষে বৰ্ণগড়ৰ গৰখীয়া গোসাঁই থানত অজস্ৰ লোক আহি ভক্তিত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কমিটিৰ কৰ্মকৰ্তাসকলে উল্লেখ কৰিছে যে যোৱা বছৰৰ তুলনাত এইবাৰো যথেষ্ট ভিৰ, যোৱা বছৰৰ তুলনাতো এইবাৰ তাতোকৈ বেছি ভিৰ হোৱাৰ উল্লেখ কৰিছে। লোকবিশ্বাস মতে শুদ্ধ মনেৰে এই থানত যিয়ে প্ৰাৰ্থনা কৰে গৰখীয়া প্ৰভুৱে সেই সকলো প্ৰাৰ্থনা শুনে আৰু প্ৰাৰ্থনাৰ ফল দিয়ে বুলি মানি অহা হৈছে। গৰখীয়া গোসাঁই থানত চাকি ধূপ নৈবেদ্য আদি আগবঢ়োৱাৰ লগতে বহু বছৰ পুৰণি জাগ্ৰত বটগছডালত গামোচা বন্ধাৰো এক লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাস মতে ভক্তবান ৰাইজে তাত গামোচা বান্ধে, তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয় আৰু আমি ইতিমধ্যে দেখাইছো প্ৰতিকূল বতৰকো নেওচি, বতৰটো প্ৰতিকূল, সেই প্ৰতিকূল বতৰকো নেওচি লাখ লাখ ভক্ত অকল অসম বুলি নহয়, অকল বৰপেটা বুলি নহয়, সমগ্ৰ অসমবাসী ৰাইজ আহি ইয়াত উপস্থিত হৈছে গৰখীয়া গোসাঁই থানত আৰু সকলোৱে মানি আহিছে যে গামোচাখনৰ লগত হেনো নিজৰ মনৰ কামনাটো সমৰ্পণ কৰি দিলে গৰখীয়া বাবাই সেই মনৰ কামনা পূৰ্ণ কৰে। আমাৰ সতীৰ্থই দেখুৱাই আছে সেই দৃশ্য, লাখ লাখ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। আমি আকৌ মন্দিৰৰ আগফালৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাম সতীৰ্থক। অকল বৰপেটা বুলিয়ে নহয়, আমি পুনৰ জনাইছো যি ভট্টদেৱৰ জন্মস্থান বৰ্ণগড় বুলি ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছো যে স্কুলৰ যি ছাত্ৰ ছাত্ৰী আছে, সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সুকলমে এই জন্মাষ্টমী অনুষ্ঠানটো সম্পন্ন হৈ যোৱাৰ অৰ্থে তেওঁলোকে ভলণ্টিয়াৰৰ দায়িত্ব লৈ নিজ কৰ্তব্য সমাপন কৰিছে। আমি কিছু ভক্তবান ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰো। আহক। বাইদেউ ক'ৰ পৰা আহিছে? আমি বঙাইগাঁৱৰ পৰা। চতৰা কাটা কয় আমাৰ এইখিনি। প্ৰত্যেকবাৰে আহে নে এইবাৰে? মাজে সময়ে আহোঁ। ভাল লাগিছে? ভালে লাগিছে। গৰখীয়া বাবাৰ ওচৰত কি প্ৰাৰ্থনা কৰিলে? ঘৰৰ ভালৰ কাৰণে কৰিলো। ঘৰৰ তাতে ভাল হয়। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে পৃথিৱীৰ মংগলৰ কাৰণে, সকলোৰে ভালৰ কাৰণে তেওঁলোকে এই গৰখীয়া বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমি সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। মন্দিৰৰ প্ৰথম ভাগতে যি ধূপ দীপ নৈবেদ্য চাকি এইবিলাক জ্বলোৱাৰ যি এক কাৰ্যসূচী হৈ আছে, আমি সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম সতীৰ্থক। তেওঁ দেখাব যে লোকে লোকাৰণ্য হৈ পৰিছে আৰু তেওঁলোকে নিজৰ মনৰ কামনা পূৰণাৰ্থে যি এক প্ৰভুৰ চৰণত শৰণ লৈ যি এক ধূপ দীপ নৈবেদ্য আগবঢ়াইছে। আমি আৰু কিছু লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰোঁ। আহক। এই ক্ষেত্ৰত ইয়াতে আৰু কিছু লোক আছে, ভক্তমান ৰাইজ, আমি ধুনীয়া ধুনীয়া ছোৱালী আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। পণ্ডিত ক'ৰ পৰা আহিছা? পণ্ডিত ক'ৰ পৰা আহিছা? ইয়াৰে হয়। তেওঁলোকে ইতিমধ্যে যিহেতু বহুতো ভক্তৰ ভিৰ ইয়াত সমাগম হৈছে আৰু আকৌ সিফালে বহুতো ভক্তৰ ভিৰ ইয়াত সমাগম হৈছে, তেওঁলোকে জনাইছে যে তেওঁলোকে এইবাৰ বুলি নহয়, প্ৰত্যেক বছৰে গৰখীয়া মন্দিৰত আহি ধূপ দীপ নৈবেদ্য আগবঢ়াই যি তেওঁলোকৰ মনৰ কামনা, সেই মনৰ কামনাৰ্থে প্ৰাৰ্থনা কৰে। আমাৰ সন্মুখত ইতিমধ্যে লাখ লাখ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। আমি আপোনালোকক দেখুৱাইছো পোনপটীয়াভাৱে সেই দৃশ্য যে অকল বৰপেটা জিলাৰেই নহয়, উজনি নামনি সকলো ঠাইৰ পৰা ভক্তবান ৰাইজৰ সোঁত বৈছে এই জাগ্ৰত গৰখীয়া গোসাঁই থানলৈ আৰু মানি অহা হয় যিহেতু গৰখীয়া গোসাঁই থানত যি মনৰ কামনা কৰা হয়, সেই মনৰ কামনা পূৰ্ণ হয় বুলি ইতিমধ্যে আমি এক লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাসৰ মৰ্মে সেই ভক্তবান ৰাইজ আহি উপস্থিত হৈছে। আমাৰ লগত আৰু কিছু ভক্তবান ৰাইজ আছে, আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰোঁ। বাইদেউ ক'ৰ পৰা আহিছে?
ইয়াৰে হয় ইয়াৰে হয় এইবাৰ প্ৰথম নে আগতে আহিছে? নাই আগতে আহিয়ে থাকো ভাল সদায় লাগিছে? বহুত ভাল লাগিছে ইতিমধ্যে আমি এনেদৰে আপোনালোকক দেখালো ভক্তমান ৰাইজৰ কিছু মন্তব্য আৰু এজন আমাৰ লগত ভক্তমান ৰাইজ আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰো দাদা ক'ৰ পৰা আহিছে মই লোকেলে হয় কেনেকুৱা লাগিছে ভালে লাগিছে প্ৰতি বছৰে আহোঁ গৰখীয়া সভাৰ ওচৰত কি প্ৰাৰ্থনা জনাব প্ৰাৰ্থনা মানে সকলোৱে যাতে ভালে কুশলে থাকে সেইটোৱে আৰু সকলোৱে ইতিমধ্যে সেয়া প্ৰাৰ্থনা কৰিছে পৃথিৱীৰ মংগলৰ কাৰণে তেওঁলোকৰ মংগলৰ কাৰণে আৰু এনেদৰে আমি গৰখীয়া মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক দেখুৱালো এক বিশেষ দৃশ্য